বিশ্বই হাঁহিছিল, বিশ্বই কৈছিল যে এইখন ৰাষ্ট্ৰৰ মাজত সেই শক্তি নাই বিশ্বৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত অৱতীৰ্ণ হৈ সুখ্যাতিৰে নিজৰ যোগ্যতা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা প্ৰতিষ্ঠা কৰা। কিন্তু কংগ্ৰেছৰ সেই ৬০ বছৰীয়া অপশাসনৰ বাবে ভ্ৰষ্টাচাৰ, দুৰ্নীতি, পৰিয়ালকেন্দ্ৰিক আৰু সাম্প্ৰদায়িক বিভাজন, বৈষম্যমূলক ৰাজনীতিৰ বাবে ভাৰতবৰ্ষৰ দৰে সম্পদশালী এখন ৰাষ্ট্ৰ পিছ পৰি আছে, অন্ধকাৰত আছে। সেইখন ৰাষ্ট্ৰক সুসংগঠিত কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলোকে সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ প্ৰদান কৰাৰ বাবে 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ যি বিকাশ যাত্ৰা, পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিলে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনগণ লাভান্বিত হৈছে। এই জোনাই, এটা সময়ত জোনাই বুলি ক'লে মানুহে ভাবিছিল তাত পোহৰ আছে জানো, তাত যাতায়াত ব্যৱস্থা, ৰাস্তা পদূলি আছে জানো, এনেধৰণে অসমৰ বুকুটি আলোচনা হৈছিল। কিন্তু আজি এই জোনাই পৰিৱৰ্তনৰ নতুন জোৱাৰ আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে, হয়নে নহয়? হয়নে নহয়? খন্তেক আগতে ভুৱন পেগু ডাঙৰীয়াই যিবিলাক সফলতাৰ কাহিনী ব্যাখ্যা কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত, এইবিলাকতো মিছা কথা নহয়। মিছা কথা নেকি? মিছা কথা নেকি? নহয়। আপোনালোকে সঁহাৰি জনাব আকৌ। মাতবোল নাই, সঁচা কথাটো সঁচা বুলি ক'ব। আজিৰ তাৰিখত বগীবিল দলং, আমি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ দক্ষিণ পাৰ, সদায় আমাৰ আত্মীয় কুটুম, ভাই ভতিজা এটা পাৰৰ পৰা আনটা পাৰত থকা স্বত্বেও আমি স্বইচ্ছাৰে কম সময়ৰ ভিতৰত অহা যোৱা কৰিব পৰা নাছিল। বেপাৰ বাণিজ্য আমাৰ বাবে সম্ভৱ নাছিল। শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আমি মানসিকভাৱে ভাৰাক্ৰান্ত হৈ গৈছিলোঁ। সাংস্কৃতিক মত বিনিময় কৰাৰ ক্ষেত্ৰতো পিছ পৰি থাকিব লগা হৈছিল, কাৰণ যাতায়াত নাই, দলং নাই। এই অৱস্থাৰ পৰা কোনে উদ্ধাৰ কৰিলে, কোনে পৰিৱৰ্তন দিলে? এই বগীবিল দলং কংগ্ৰেছৰ শাসনকালত আধাৰশিলা স্থাপন কৰা হ'ল। আধাৰশিলা কেৱল কেইটুকুমান ইটা, এখন ফলক, চিহ্ন হৈ ৰ'ল, কিন্তু দলঙৰ কাম আৰম্ভ নহ'ল। দলঙৰ কাম আৰম্ভ কোনে কৰিলে মনত আছেনে? আছেনে নাই? অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰ 1999 চনৰ পৰা 2004 চনত যিখন চৰকাৰ আছিল, সেই চৰকাৰ দিনতেই বাজপেয়ী ডাঙৰীয়াই প্ৰথম পৰ্যায় তেখেতৰ নন নাচেবল পুলৰ পৰা 350 কোটি টকা অনুমোদন দি 2002 চনৰ 24 এপ্ৰিল তাৰিখে ডিব্ৰুগড় চকিডিঙ্গি খেলপথাৰৰ পৰা বগীবিল দলঙৰ কাম আৰম্ভ কৰিলে। আৰু ইয়াক আকৌ 2005 চনৰ পৰা 2014 চনলৈকে কংগ্ৰেছ চৰকাৰৰ শাসনকালত বগীবিল দলং আদৌ হ'ল, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল। অসমৰ ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কংগ্ৰেছ চৰকাৰে অসমৰ সমস্যাক পিঠি দিয়াৰ বাবে, আওকাণ কৰাৰ বাবে, ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত বসবাস কৰা ৰাইজক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰাৰ বাবে এই কাম সম্পূৰ্ণ নহ'ল। কিন্তু মোদী ডাঙৰীয়াই 2014 চনত দায়িত্ব লৈ তেখেতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰায় 90জন মন্ত্ৰীক নিৰ্দেশ দিলে, তোমালোকে দিল্লীত বহি থাকিব নালাগে। উত্তৰ পূৰ্বাঞ্চলৰ মানুহে দিল্লীত আহি হোটেলত হাজাৰ হাজাৰ টকা খৰচ কৰি মন্ত্ৰী সাক্ষাৎ, বিষয়া সাক্ষাতৰ কাৰণে অপেক্ষা কৰিব নালাগে। আমাৰ ৰাজধানীখন উত্তৰ পূৰ্বাঞ্চললৈ লৈ যাব লাগিব, আৰু উত্তৰ পূৰ্বাঞ্চললৈ প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰী আৰু চৰকাৰী জ্যেষ্ঠ বিষয়া গৈ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰ কথা বুজ লৈ তাত আধৰুৱা প্ৰকল্পবিলাকৰ কাম ক্ষিপ্ৰগতিত সম্পূৰ্ণ কৰিব লাগিব, আৰু উন্নত মানদণ্ডৰ এই কাম সম্পূৰ্ণ কৰিব লাগিব। এই নিৰ্দেশনা প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ 75 বছৰ স্বাধীনতাৰ ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰদান কৰাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ কি বৈপ্লৱিক পৰিৱৰ্তন হৈছে
যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান সকলো ক্ষেত্ৰতে এই কথা আমি সকলোৱে গভীৰভাৱে উপলব্ধি কৰিছোঁ। গতিকে তাৰ ফলত মণি ডাঙৰীয়াই এই ক্ষিপ্ৰতাৰে বগীবিল দলঙৰ কাম এই অভাজন যেতিয়া আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰম চেনেহত মুখ্যমন্ত্ৰী হিচাপে 2016 চনৰ পৰা 2021 চনলৈ মই কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছিলোঁ অসমৰ ৰাইজৰ সহযোগত। সেই সময়তে বগীবিল দলঙৰ কাম সম্পূৰ্ণ হ'ল, উন্মোচন হ'ল আৰু আজি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰৰ মহামিলন সম্ভৱ হৈছে সকলো ক্ষেত্ৰত। এইটো সাধাৰণ উপহাৰ নহয়। শদিয়া দলং, ফলা শদিয়া দলং, এইখন দলঙৰ কাম কংগ্ৰেছৰ কাৰ্যকালত সম্পূৰ্ণ কৰিব নোৱাৰিলে। কোনোবাই যদি সম্পূৰ্ণ কৰি আজি শদিয়াৰ লগতে অৰুণাচল প্ৰদেশ এই সকলো উত্তৰ পাৰ দক্ষিণ পাৰৰ নামত এটা বিৰাট যোগাযোগ ব্যৱস্থা শক্তিশালী পথ গঢ় দিলে, সেইজনে হৈছে আমাৰ দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই হৈছে পৰিৱৰ্তন। কাৰণ দলংখন হোৱাৰ পাছত কিমানখিনি সূক্ষ্মভাৱে যদি আপোনালোকে গৱেষণা কৰে, ভুৱন পেগু ডাঙৰীয়া তেওঁ অত্যন্ত অধ্যয়নশীল, মই ভাল পাওঁ। অকল বিধায়কে নহয়, মানুহৰ এটা ধাৰণা থাকে জনপ্ৰতিনিধিবিলাক পঢ়া শুনা নকৰে নেকি, নাই কি কয়, কিন্তু মিছা কথা। ভুৱন পেগুক মই জানো, ব্যক্তিগতভাৱে জানো। তেওঁ অত্যন্ত অধ্যয়নশীল, প্ৰতিটো কথা সূক্ষ্মভাৱে তেওঁ পৰ্যালোচনা কৰিব পৰা শক্তি, বৌদ্ধিক শক্তি এওঁৰ ব্যক্তিত্বত বিৰাজমান। গতিকে মই ভূপেন পেগু ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ, আপুনি অলপ ৰিচাৰ্চ কৰিবচোন, এই দলং কেইখন হোৱাৰ পাছত কিমানখিনি পৰিৱৰ্তনো এই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত সম্ভৱ হৈছে। আমাৰ জীৱনত আৰ্থিক দিশত, সাংস্কৃতিক দিশত, শৈক্ষিক দিশত, সামাজিক দিশত, সকলো আধ্যাত্মিক দিশত, সকলো ক্ষেত্ৰতে আজি এই দলং কেইখনে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, এই কথা আমি প্ৰতিগৰাকী শিক্ষিত ব্যক্তিয়ে গভীৰভাৱে পৰ্যালোচনা কৰিব লাগে। এইবিলাক সাধাৰণ দলং নহয়। আমি এইটো একেমুখে কৈ দিব নালাগে, আধা ঘণ্টাতে ইপাৰৰ পৰা সিপাৰ আহিব পাৰোঁ, তেনেকুৱা বস্তু নহয়। এই এনেধৰণৰ মহৎ কামৰ বাবে সাধনাৰ প্ৰয়োজন, একাগ্ৰতাৰ প্ৰয়োজন আৰু সমাজৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ প্ৰয়োজন। সেই শ্ৰদ্ধা ভক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্যক্তিত্বত আছে। তেখেতে সেইবাবে 2014 চনত কৈছিল, প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমটো বক্তব্য দেশবাসীৰ বাবে যেতিয়া তেওঁ প্ৰদান কৰিছিল, তেতিয়া কি কৈছিল, মই কেৱল প্ৰধানমন্ত্ৰী হিচাপে নহয়, দেশৰ প্ৰধান সেৱক হিচাপে দেশবাসীক সমৰ্পিত ভাৱনাৰে সেৱা কৰিবলৈ আহিছোঁ। এই হৈছে মহানতা, এই হৈছে মানৱতা। গতিকে সেইবাবে সেই দৃষ্টিভংগী আজি দেশ পৰিচালনা হোৱাৰ বাবে আজি দেশৰ আটাইতকৈ দুখীয়া মানুহজনো উপকৃত হৈছে। আজি মই সৰু এটা এক্সাম্পল দিওঁ, বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মই আহিছোঁ প্ৰধান বৰুৱা ডাঙৰৰ কাৰণে, কাৰণ মোৰ দৃঢ় বিশ্বাস এগৰাকী জনপ্ৰতিনিধি জনতাৰ স্বাৰ্থত দিনে নিশাই যি আত্মনিয়োগ কৰে, সিয়ে প্ৰকৃত জনপ্ৰতিনিধি। আৰু প্ৰধান বৰুৱা ডাঙৰীয়া মই নিজেই দেখিছোঁ, সাংসদ হোৱাৰ পাছত এদিনো বহি নাথাকে। দিনে নিশাই কোনখন গাঁৱত কোনটো চুকত কি সমস্যা আছে, এই সমস্যাবিলাক বিচাৰি ৰাইজৰ লগত আলাপ আলোচনা কৰি আৰু ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ তেখেতে দাবী জনাই প্ৰতিটো সমস্যা সমাধানৰ কৰিবৰ বাবে বিভিন্ন ধৰণৰ পুঁজি আজি তেখেতে অনাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। যাৰ ফলত আজি ভুৱন পেগু ডাঙৰীয়াই যিটো কথা কৈছে, আজি জুমাই সমষ্টিত যিখিনি আপোনালোকে পৰিৱৰ্তন দেখিছে, বানপানী গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ পৰা যি পৰিত্ৰাণ পাইছে, এই পৰিত্ৰাণ পোৱাৰ অন্তৰালত যিগৰাকী জনপ্ৰতিনিধিয়ে অত্যন্ত দক্ষতাৰে পদক্ষেপ লৈছে, সেইগৰাকী হ'ল আপোনালোকৰ মৰমৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া। আৰু এই কামত বিশেষভাৱে ইন্ধন যোগাইছে সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া। গতিকে জনপ্ৰতিনিধি যেতিয়া জনতাৰ স্বাৰ্থত আন্তৰিকতাৰে নিষ্ঠাৰে কাম কৰিব, সেইজনে আপোনালোকক ভৱিষ্যতৰ দিনত আপোনালোকৰ আশা আকাংক্ষা বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰিব। গতিকে এইকাৰণে আপোনালোকৰ জোনাই অঞ্চলৰ ৰাইজৰ এতিয়া কোনো অসুবিধা হ'ব নালাগে। আপোনালোকে পোনপটীয়াভাৱে প্ৰধান বৰুৱা ডাঙৰীয়াক শতকৰা 100% লোকে সমৰ্থন কৰক। আপোনালোক লাভান্বিত হ'ব, সমাজ লাভান্বিত হ'ব, ৰাজ্য লাভান্বিত হ'ব, দেশ লাভান্বিত হ'ব। গতিকে সেই যুক্তিতে আমি
জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব লাগে আৰু কংগ্ৰেছ কি যুক্তিত কংগ্ৰেছৰ ভোট দিব লাগে কাৰণ 60 বছৰ কাল কংগ্ৰেছে অসম আৰু অসমীয়াৰ বাবে যি অন্যায় কৰিলে বিভিন্ন দশকত 62 যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ দিশৰ পৰা তেতিয়া অসমৰ ৰাইজে চিঞৰি চিঞৰি সেই সময়ত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক আহ্বান জনালে সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক নিৰাপত্তা দিয়ক শত্ৰুৰ পৰা আমাক ৰক্ষা কৰক তেতিয়া পণ্ডিত নেহৰুৱে কি ক'লে ক্ষমা কৰিব মই তোমালোকক ৰক্ষা কৰিব নোৱাৰো কিন্তু মোৰ অন্তৰখন আছে কিন্তু মই তোমালোকক শত্ৰুৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰো এই হৈছে কংগ্ৰেছৰ মানসিকতা অসম আৰু অসমীয়াৰ প্ৰতি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক কোনোদিনেই মৰ্যাদা সহকাৰে অসমৰ মাটিত জীৱন নিৰ্বাহ কৰাৰ বাবে এই মাটিৰ ওপৰত অধিকাৰ সাংবিধানিক অধিকাৰ পত্ৰ প্ৰদান নকৰি আজি অসম চৰকাৰে বিজেপি চৰকাৰে ক্ষমতা লৈ ব্ৰহ্ম কমিশ্যন গঠন কৰি সমগ্ৰ অসমত সমীক্ষা চলোৱা হ'ল অধিকসংখ্যক খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি অনুসূচিত জাতি বিভিন্ন পিছপৰা সকলো জনগোষ্ঠীৰ মাটি আছে কিন্তু পাত্তা নাই অৰ্থাৎ আমি কালিলৈ কোনোবাই যদি আমাক দাবী কৰে তোমাৰ মাটিৰ ওপৰত তোমাৰ দখলীস্বত্ব যে তুমি আছে বুলি কৈছা সাংবিধানিক দলিলখন ক'ত পতাখন ক'ত আমি দেখুৱাব নোৱাৰো অসহায় মাটি ভেটি নাথাকিলে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জীয়াই নাথাকে সেই যুক্তিতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে পোনপ্ৰথমৰ বাবে সমীক্ষা চলাই আমি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিলো এতিয়ালৈকে 2016ৰ পৰা 2024লৈকে প্ৰায় 6 লাখ অসমৰ খিলঞ্জীয়া পৰিয়ালক আমি মাটিৰ পট্টা হাতত তুলি দি মৰ্যাদা সহকাৰে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিলো এই হৈছে অসম আৰু অসমীয়াৰ বাবে আন্তৰিকতা শ্ৰদ্ধা ভক্তি মৰম আৰু দায়িত্ব আৰু কৰ্তব্য